আজি মই ছাত্ৰ-ছাত্ৰীৰ সায়েন্স প্ৰজেক্ট ৰেডি কৰাৰ কাৰণে বহুতখিনি সহায় কৰি আছোঁ। তেওঁলোকে গোটেইখিনি বস্তু ৰেডি কৰিছে। এইখিনি বস্তু এতিয়া লঞ্চিং হ'ব নে নাই এইটো বস্তু চাই আছোঁ। ইতিমধ্যে সফলতাৰে ছাকচেছ হৈছে আমি দেখা পালোঁ। ইতিমধ্যে চন্দ্ৰযান-3ৰ কাম শেষ হৈছে। এতিয়া আমি আৰু এটা কাম এইফালে সোলাৰ সিস্টেমৰ কাম কৰি আছোঁ। সোলাৰ সিস্টেমৰ কামখিনি প্ৰায় শেষেই হ'ল। তাৰপিছত আমি এই আৰু এটা পাৱাৰৰ কাম কৰিম। পাৱাৰ মানে তেনেকুৱা কোনো পাৱাৰ নহয়, তাৰমানে আমি টাৰবাইন ঘূৰাই কেনেদৰে বিদ্যুৎ উৎপন্ন কৰিম সেইটো। বহু কষ্ট কৰাৰ পিছত এতিয়া আমাৰ যি সায়েন্স প্ৰজেক্ট এটা বৰ্তমান কমপ্লিট হৈছে। এইটো আপোনালোকক দেখুৱাম। এইটো আমাৰ প্ৰথম প্ৰজেক্ট চন্দ্ৰযান-3। এইটো আপোনালোকক ভালকৈ দেখুৱাইছোঁ। এইটো চন্দ্ৰযান-3 আমাৰ লঞ্চিং হৈ আছে। এইটো আমাৰ লঞ্চিং হৈছে। আমি নমায়ো দিব পাৰোঁ এইখিনি, কিন্তু ইয়াত কোনো ধৰণৰ বিদ্যুৎ বা একো ব্যৱহাৰ কৰা হোৱা নাই। হাতেৰে কেৱল এনেকুৱা হাতেৰে আমাৰ এইবিলাক ল'ৰা ছোৱালীয়ে বহু কষ্টৰ বিনিময়ত এইবিলাক সম্পন্ন কৰিছে। এখেত জিয়াৰুল আমাৰ 10ম শ্ৰেণীৰ, জামাল খান, লগতে আছিলে আবিদা, তাৰপিছত মনিকা আৰু শাহিনুৰ। এই 5জনে মিলি আমাৰ এই সায়েন্স প্ৰজেক্ট চন্দ্ৰযান-3টো সম্পূৰ্ণ কৰিলে। লগতে গোটেইখিনি ছাত্ৰ ছাত্ৰীয়ে প্ৰতিজনৰ প্ৰজেক্টত সহায় সহযোগিতা কৰিছে। আমাৰ প্ৰতিজন আমি এটা এটাকৈ চাইণ্টিষ্ট হ'বতো নোৱাৰে, কিন্তু ছায়েন্সৰ লগত জড়িত কিছু বস্তু প্ৰত্যেকেই সহায় কৰিছে। এইটো আমাৰ সোলাৰ ছিষ্টেমত সহযোগিতা কৰি আছে। লগত আমাক বেছিকৈ সহায় কৰিছে আমাৰ এই ৰফিকুল ছাৰো আছে। তো আপোনালোকক এইখিনি দেখুৱালোঁ। পৰৱৰ্তী আমি গোটেইখিনি পিছলৈ আপোনালোকক দেখুৱাম। লাইটিঙৰ কাম শেষ হ'লে আমি দেখুৱাম। ফাইনেলি আমাৰ লাইটিঙৰ কাম শেষ হ'ল। এতিয়া লঞ্চিং প্ৰক্ৰিয়াটো এবাৰ চাই আছোঁ। তো সফলতাৰ বাবে তেতিয়াও লঞ্চিং হৈছিলে আৰু এতিয়াও লঞ্চিং হৈছে। লাইটিং লগোৱাৰ পিছত বহুত আটক ধুনীয়া দেখা গৈছে। তো আশা কৰিম ছাত্ৰ ছাত্ৰীসকলে যি সায়েন্স প্ৰজেক্ট কৰি আছে, এই ছাত্ৰ ছাত্ৰীসকলে যাতে এই সৰু সুৰা সায়েন্স প্ৰজেক্ট কৰি ভৱিষ্যতত ডাঙৰ এজন চাইণ্টিষ্ট হ'ব পাৰে, তাকে আশা কৰিছোঁ। আৰু এনেদৰে ছাত্ৰ ছাত্ৰীক সহায় কৰি থাকিম বুলি ময়ো আশাবাদী। এতিয়া আমাৰ এইটো সোলাৰ ছিষ্টেমৰ লাইটিঙৰ কাম সূৰ্য মাজত জিলিকি আছে আৰু চাৰিওফালে সোলাৰবিলাক, অৰ্থাৎ আমাৰ যিবিলাক গ্ৰহ আছে এই গ্ৰহবিলাক ঘূৰি আছে সুন্দৰ নিজা নিজা কক্ষপথেৰে। দেখাত বৰ ধুনীয়া লাগিছে। তো ছাত্ৰ ছাত্ৰীসকলে যি কষ্ট কৰিছে এই কষ্টৰ বিনিময় চাগে তেওঁলোকে পাব। আৰু সৰু সৰু বস্তু আৱিষ্কাৰ কৰি কৰি এদিনাখন ডাঙৰ চাইণ্টিষ্ট হ'ব তাৰ আশা কৰিছোঁ। তো মই আশা ৰাখিম প্ৰতিজন শিক্ষক বা প্ৰতিজন গাৰ্জেনে এনেদৰে ছাত্ৰ ছাত্ৰীক সহায় সহযোগিতা কৰি কিবা ছায়েন্সে হওক বা পৰিৱেশৰ লগত সম্পৰ্ক থকা প্ৰতিটো বস্তুৰ লগত সম্পৰ্ক থকা বস্তুবিলাক যাতে আৱিষ্কাৰ কৰিব পাৰে বা ছাত্ৰ ছাত্ৰীক শিকাব পাৰে, তাৰে আশা ৰাখি আজিৰ কাৰণে ভিডিঅ'ত ইমান এটা সামৰি দিছোঁ। ধন্যবাদ।